Hello everyone, welcome to Udgiran Academy. আজি আমি আপোনালোকৰ ওচৰত আৰু এটা নতুন টপিক আনিম যেটো হৈছে ফান্ডামেন্টাল ৰাইটস আৰু ফান্ডামেন্টাল ৰাইটছৰ বিষয়ে আজি আমি অলপ ডিসকাশন কৰিম। সো ফাৰ্স্ট হোৱাট ইজ ফান্ডামেন্টাল ৰাইটস যেটো অসমীয়াত মৌলিক অধিকাৰ বুলি কোৱা হয়। যেটো অসমীয়াত কি বুলি কোৱা হয় মৌলিক অধিকাৰ। অসমীয়াত এটো মৌলিক অধিকাৰ। এতিয়া ৰাইটস বুলি ক'লে আমি কি বুজো? হোৱাট ইজ ৰাইট? হোৱাট ইজ ৰাইট? এটা ৰাইটস বুলি ক'বলৈ গ'লে আমি এটাই বুজো যে এটো ইন্ডিভিজুৱেল এজন ইন্ডিভিজুৱেল পাৰ্সনৰ ক্লেইম হয়। ক্লেইম ক'লে বুজি পায়। ক্লেইম হয় অন ষ্টেট বা গভৰ্ণমেণ্টৰ ওপৰত নিজৰ মানে ৰাইটছটো ক্লেইম কৰাক আমি ৰাইটছ বুলি কওঁ। কিবা এটা বস্তুক আমি ক্লেইম কৰিছো ইন্ডিভিজুৱেল পাৰ্সন সেইটোক আমি ৰাইটছ বুলি কওঁ। এতিয়া ফান্ডামেন্টাল ৰাইটছৰ বিষয়ে যদি আমি অলপ চাবলৈ যাওঁ এটো মেনশন আছে পাৰ্ট 3 of the constitution. পার্ট 3 of the constitution মেনশন আছে। সেকেন্ডলি ইয়াত আর্টিকেল 12 to 35 মেনশন আছে। আৰু ইয়াক আমি কি বুলি কওঁ? মেগনা কাৰ্টা অফ কনস্টিটিউশন। মেগনা কাৰ্টা অফ কনস্টিটিউশন বুলি ক'লে এটোৱে বুজো যেটো বস্তু মানে এটা ওয়েষ্টৰ পৰা আহিছে য'ত সবকে ইকুৱেলি আমি সবকে মানে ডিফাইন কৰিম। that কুইন বা প্ৰাইম মিনিষ্টাৰ সকলোৰ কাৰণে সকলোক আমি এজন ইন্ডিভিজুৱেল আৰু এজন প্ৰাইম মিনিষ্টাৰ একে বুলি আমি গণ্য কৰিম। কিন্তু কিছুমান এক্সেপশনো আছে। ফান্ডামেন্টাল ৰাইটছৰ বিষয়ে যদি ক'ব যাব এইকেইটা মেইনলি ইম্পৰ্টেন্ট। এইটো মেগনা কাৰ্টাৰ বিষয়ে খুব কোৱেশ্চন আহে যে which of the following part of the constitution known as the মেগনা কাৰ্টা কনস্টিটিউশন বুলি জনা যায়। তো সেই বস্তুটো বহুত ইম্পৰ্টেন্ট আৰু এইকেইটাটো ইম্পৰ্টেন্ট হয়। এতিয়া আমি আৰ্টিকেল কিটাত যাম। কোনটো আৰ্টিকেল? ফাৰ্স্ট আমি স্টাৰ্ট কৰিম আৰ্টিকেল 12। আৰ্টিকেল 12 কি কোৱা হয়? আৰ্টিকেল 12 কথা কোৱা হৈছে ডেফিনিশনস অফ ষ্টেট। Definitions of state for part 3 of the constitution. part 3 ফান্ডামেন্টাল ৰাইটছৰ কাৰণে ইয়াত ষ্টেটৰ কি ডেফিনিশন হ'ব তাৰ বিষয়ে মেনশন আছে। এতিয়া ষ্টেট বুলি ক'লে সাধাৰণতে আমি গভৰ্ণমেন্ট বডিজ বিলাকক কওঁ। গভৰ্ণমেন্ট যিবিলাক বডিজ হয় লাইক যোনটো পাৰ্লিয়ামেন্টৰ কথা ক'লো, পাৰ্লিয়ামেন্ট হাউস আৰু ষ্টেটত যি আছে আৰু গভৰ্ণমেন্ট কিছুমান বডি আমি কম পঞ্চায়ত বা মিউনিসিপালিটিজ আৰু কিছুমান ডিস্ট্ৰিক্ট কৰ্পোৰেশন বডিজক যোনবিলাকে মানে আমাৰ কাৰণে কাম কৰিব। ডিস্ট্রিক্ট কৰ্পোৰেশন বডিজ ইহঁতৰ কথা কম। আৰু ইয়াত LIC আহি পৰে কাৰণ LIC হৈছে এটা
গভৰ্ণমেণ্টেল সেমি গভৰ্ণমেণ্টেল বডিজ বা ONGC কথা কৈছো ইহঁতো ষ্টেটৰ আণ্ডাৰত পৰে আৰ্টিকল 12ত এইটোৱে আৰু ইমান ইম্পৰ্টেণ্ট নাই এটা নেক্সট যাম আমি আৰ্টিকল 13 আৰ্টিকল 13 কি আছে আৰ্টিকল 13 এনি ল বা প্ৰভিজন যিয়ে ফান্ডামেন্টাল ৰাইটছক যদি আমি ভায়োলেট কৰো যদি ফান্ডামেন্টাল ৰাইটছক ভায়োলেট কৰে এনি ল বা প্ৰভিজন ভায়োলেট কৰে তেতিয়া আমি তাক ইনভ্যালিড সেই লটোক আমি ইনভ্যালিড আদাৰৱাইজ ভয়েড যেনে কনস্টিটিউশনৰ ভাষাতকৈ ভয়েড বুলি আমি ডিক্লেয়াৰ কৰি দিওঁ তাত ডিক্লেয়াৰ কৰি দিব পাৰে বুলি আৰ্টিকল 14 আছে এইকেইটা হৈছে আৰ্টিকল 12 আৰু 14 এতিয়া মই নেক্সট যাম হাউ মেনি টাইপস অফ ফান্ডামেন্টাল ৰাইটস এতিয়া কম আমি হাউ মেনি টাইপস অফ ফান্ডামেন্টাল ৰাইটস ফান্ডামেন্টাল ৰাইটস কেইবিধ বা কেই প্ৰকাৰ এতিয়া অৰিজিনেলি যদি আমি কওঁ originally it was 7 but presently it's 6 fundamental rights the fundamental rights যদি article 12 পৰা 35 লৈ পৰে but ইয়াত আমাৰ only 6 এজ যদি আমি ট্ৰাইব হিচাপে চাবলৈ যাওঁ only 6 টাইপস আছে এতিয়া ফাৰ্স্ট বগদেকিটা আমি ফাৰ্স্ট কৰি দিছো অৰিজিনেলি কি আছিলে অৰিজিনেলি কি আছিলে right to equality right to equality বিষয় আছিলে ফাৰ্স্টত তাৰ পিছত আহি গ'ল সেকেন্ডত right to speech তাৰ পিছত আহিব right against exploitation right against exploitation so তাৰ পিছত আহিলে right to freedom of religion cultural rights তাৰ পিছত আছিল যোনটো right to property last remedies বিলাক আছে এটা right to equality কোনটো আৰ্টিকলৰ আন্ডাৰ আছে বা কোনকিটা আৰ্টিকল right to equality পৰে ফাৰ্স্ট 14 to 18 এই আৰ্টিকল কিটা পৰে right to equality আৰু right to speech পৰিব 19 to 22 the right against exploitation next 23 to 24 এইকেইটা পৰিলে তাৰ পিছত freedom of religion 25 to 28 cultural rights আহিলে 29
30 এইটো 31ত আছিল বাট পিছত কি কৰিলে ইয়াক ৰিমুভ কৰি দিলে 44th এমেণ্ডমেণ্ট এক্টত 44 এমেণ্ডমেণ্ট এক্টত ইয়াক ৰিমুভ কৰি দিলে আৰু ইয়াৰ পিছত ভৰাই দিলেগৈ 300A যেটো কনস্টিটিউশনাল ৰাইটস বনি গ'ল ৰাইট টু প্ৰপাৰ্টিটো বহুত এটা ডিসপিউটেড মেটাৰ্স আছিলে সো সেই কাৰণে এটো কনস্টিটিউশনাল ৰাইটসত পেলাই আৰু ৰেমিডিজ বিলাক আৰ্টিকল 32 আন্ডাৰ সুপ্ৰিম কোৰ্টে দিব পাৰে বাট হাই কোৰ্টে দিব পাৰে বাট হাই কোৰ্টে বেলেগ এটা আৰ্টিকল আন্ডাৰ দিয়ে কোনকিটা এইটো বুজাম গৈ এতিয়া আৰ্টিকল 14 পাইছে নেকি এতিয়া আহিব আৰ্টিকল 14 বিষয়ে আমি আলোচনা কৰিম ইয়াত আছিলে ইকুৱেলিটি বিফোৰ ল এই ইকুৱেলিটি সকলোকে মানে ইকুৱেলি ট্ৰিট কৰিব তাৰ বিষয়ে আৰ্টিকল 14 লিখা আছে তাৰ দুটা কনসেপ্ট আছে ইকুৱেলিটি বিফোৰ ল এণ্ড ইকুৱেল protections of law equality before law and equal protections of law the equality before law বা equal protection of law বুলি ক'লে কি বুজায় ইয়াত আৰু equality protections of law বুলি ক'লে সকলোকে ইকুৱেলি বা equal will be treated as equal যোনবিলাক সমান আমি তাক সমান ভাৱে ট্ৰিট কৰিব আৰু আনইকুৱেল will be treated as unequal it means যদি কাৰোবাক আমি ৰিজাৰ্ভেশন দিবলগীয়া হয় লাইক ইয়াত ৰিজাৰ্ভেশনটো পৰি যায় বা ইয়াত এসটি বা এসসি যেনেকৈ আমি জেনাৰেল লগত ডিসক্ৰিমিনেট কৰিব পাৰো জেনাৰেলৰ আনইকুৱেল হিচাপে আমি ধৰি মেলি সেই ৰিজাৰ্ভেশন দিও সেই ৰিজাৰ্ভেশনটো এই ইকুৱেল প্ৰটেকশনছ অফ লৰ পৰা আমি বা সুপ্ৰিম কোৰ্টে হওক বা গভৰ্ণমেণ্টে দিয়া যায় আৰু ইকুৱেলিটি বিফোৰ ল বুলি ক'লে এসটি হোক বা ওমেন হোক এনিথিং সকলোকে ইকুৱেলি ট্ৰিট কৰিব according to law everyone will be equal আৰু এটো ব্ৰিটিছ অৰিজিন এটো USA এৰ অৰিজিন that's it আৰু ইয়াত এক্সট্ৰা কোনো চাব লাগে বুলি নাভাবো এতিয়া চাও আমি আৰ্টিকল 15 এর বিষয়ে চাম আৰ্টিকল 15 এটোৱে কোৱা হৈছে ষ্টেটক কোনো এটা ষ্টেটে কি কৰিব ডিসক্ৰিমিনেশনৰ পৰা সকলোকে ডিসক্ৰিমিনেশন নকৰি ইকুৱেল হিচাপে আমি চাম মানে ইকুৱেল হিচাপে চাম ডিসক্ৰিমিনেশন নকৰি আৰু তাৰ বেসটো কি হয় তাৰ বেসটো হ'ব
ৰিলিজন, ৰেছ, ৰিলিজনটো জানাই, ৰেছ মানে হৈছে কাৰোবাৰ কৰিব পৰা ক্ষমতা বা কিবা, কাষ্ট, sex and place of birth. ইয়াৰ ওপৰত কোনো ষ্টেটে কোনো ডিসক্ৰিমিনেশ্যন কৰিব নোৱাৰিব। আৰ্টিকল 15 তাৰ বিষয়ে আছে। এটা নেক্সট আৰ্টিকল 16। আৰ্টিকল 16 কি আছে? আৰ্টিকল 16 আছে ইকুৱেল opportunities for everyone in terms of government employment বা employment, government বুলি কথা নাই, in terms of employment সকলোকে আমি ইকুৱেলি ট্ৰিট কৰিব লাগিব in terms of employment। এতিয়া ইয়াত ডিসক্ৰিমিনেশ্যন কৰিব নোৱাৰিব। আগতে আছিলে কি R2CSP means ৰিলিজন, ৰেছ, এইটো R2CSP বুলি মনত ৰাখি ল'ব, তেতিয়া ইজি হ'ব বুজাত। ৰিলিজন, ৰেছ, C4, কাষ্ট, S4, sex, and P4, place of birth, plus descendant বা resident ইয়াৰ ওপৰত ডিসক্ৰিমিনেট কৰিব নোৱাৰিব। 15ত আছিলে অনলি R2CSP, ৰেচিডেন্সৰ কথা মেনশ্যন নাছিলে, কিন্তু 16ত ৰেচিডেন্সৰ ওপৰতো কোনো ডিসক্ৰিমিনেশ্যন কৰিব নোৱাৰিব, কাৰণ কোনোবাই ক'ৰবাত আছে বা কোনোবা এটা জেগাৰ স্পেচিফিক লৈ পিনে ইয়াত কোনো ডিসক্ৰিমিনেট কৰিব নোৱাৰে, চবকে মানে অপৰচুনিটিটো ইকুৱেলি দিয়া হ'ব। আৰু সেইটো ইয়াৰ ভিত্তিতে আমাৰ ৰিজাৰ্ভেশ্যন দিয়া হয় 7.5% ৰিজাৰ্ভেশ্যন দিয়া হয়, আৰু SCক দিয়া হয় 15% আৰু OBCক 27% ৰিজাৰ্ভেশ্যন দিব। আৰু ৰিজাৰ্ভেশ্যন লিমিটটো হৈছে লিমিট ইজ 50%। 50%তকৈ ওপৰ ৰিজাৰ্ভেশ্যন যাব নোৱাৰিব। এতিয়া হ'ব আৰ্টিকল নেক্সট 17, untouchability, prohibitions of untouchability। Prohibition of untouchability. Untouchability means hoise discrimination in the basis of like caste, race, কাৰোবাৰ আগতে যেটো আছিল মানে পুৰণা টাইমতে কোনোবা যদি শেডিউল ট্ৰাইবছৰ পৰা বিলংছ কৰে বা শেডিউল কাষ্টৰ পৰা বিলংছ কৰে, তেতিয়া জেনেৰেল পিপুলকে হৰাই মানে ইয়াৰ চুলে বা টাচ কৰিলে বা যেতিয়া টাচিঙত আহে তেতিয়া সিহঁতক মানে যে বেয়া বুলি গণ্য কৰা হৈছিল। চ' সেই আনটাচেবিলিটি যাতে মানুহৰ মাজৰ পৰা সেইটো গুচি যায়, সেইটো কাৰণে কনষ্টিটিউশ্যনে এই আৰ্টিকল 17ৰ আণ্ডাৰত এই আনটাচেবিলিটিটো উঠাই দিছে বা প্ৰহিবিশ্যন বাধা কৰিছে। কিন্তু আনটাচেবিলিটিৰ অনলি মেনশ্যনে আছে, ইয়াৰ ডেছক্ৰাইব কৰা নাই, ডেছক্ৰাইব কৰা নাই, নট ডেছক্ৰাইব। নট ডেছক্ৰাইব। আনটাচেবিলিটি কি হয় বা কোনটো গ্ৰাউণ্ডত আমি আনটাচেবিলিটি ধৰিম সেই বিষয়ে সুপ্ৰিম কোৰ্টে এতিয়াও ডেছক্ৰাইব বা ডেছক্ৰিপ্টেড দিয়া নাই। এইটো ডিপেণ্ড কৰিব উইথ টাইম তাৰ আনটাচেবিলিটিটোৰ
মানে ডেফিনেশ্যনছটো চেঞ্জ হৈ গৈ থাকিব পাৰে ডিপেণ্ডছ কৰিব মানে চিটুৱেশ্যন বা ইথোছ অফ দ্য ছ'চাইটি যোনটো ছ'চাইটিয়ে যি বিচাৰে বা কি কোনটো দিশত গৈ আছে সেইটোৰ ওপৰত আনটাচেবিলিটি ডিপেণ্ডছ কৰিব ডেফিনেশ্যন ডেছক্ৰাইব কৰা নাই এয়া হৈছে আনটাচেবিলিটি বা আৰ্টিকল 17 that's it এবাৰ আহিব আৰ্টিকল 18 আৰ্টিকল 18 আছে abolitions of titles to ইয়াত আমি এবলাইজ কৰি দিছো আগতে যেনেকে টাইটেলছ লাইক ৰায় বাহাদুৰ মহাৰাজ এটসেট্ৰা এই টাইটেলছ বিলাক বৰ্তমান টাইমত কোনো মানে একচেপ্ট কৰিব নোৱাৰিব বা কোনো দিব নোৱাৰিব আগতে যেনেকে মানুহক কিবা এটা হৈছে কিবা এটা ভাল কাম কৰিছে ৰায় বাহাদুৰ বুলি মেনশ্যন কৈ দিলে বা মহাৰাজ বুলি কৈ দিলে সেই টাইটেলবোৰ এতিয়া এবলাইজ কৰি দিয়া আছে কিন্তু একচেপ্ট মিলিটাৰী টাইটেল বা একাডেমিক লাইক পদ্মশ্ৰী ভাৰত ৰত্ন একাডেমিক টাইটেল ইহঁতে এইটো একচেপ্ট কৰিব পাৰিব মিলিটাৰী টাইটেল বা একাডেমিক টাইটেল আমি একচেপ্ট কৰিব পাৰিম বাট আমি যদি বাহিৰৰ পৰাও কিবা টাইটেল আমি একচেপ্ট কৰিবলগীয়া হয় যে কিছুমান দেশে এতিয়া প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী বহুত টাইটেল বহুত দেশত লাইক এতিয়া ৰিচেণ্টলি ঘনাই দিছে চাউদি আৰবিয়া দিছে বা মালদ্বীপছে দিছে সেই টাইটেলছ বিলাক যদি আমি একচেপ্ট কৰিব লাগে তেতিয়া আমি উইথ প্ৰেচিডেণ্ট পাৰ্মিশ্যন আমি সেইটো একচেপ্ট কৰিব পাৰো প্ৰেচিডেণ্টৰ পাৰ্মিশ্যন লৈ পিনে টাইটেলছ বিলাক আমি একচেপ্ট কৰিব পাৰো যদি আমি বেলেগ দেখে আমাক কোনোবা টাইটেল দিব বিচাৰে সেইটোহে আৰ্টিকল 18 এতিয়া আহিব আৰ্টিকল 19 এইখিনিতে ক'ব বিচাৰো যে মানে আমাৰ অনগোয়িং অফলাইন বেটছো চলি আছে অফলাইন বেটছত আমি 10 তাৰিখৰ পৰা এটা বেটছ ষ্টাৰ্ট কৰিছো যদি কোনোবাৰ মানে ইণ্টাৰেষ্টেড হয় কল কৰিব পাৰে এই তলত দিয়া নাম্বাৰটো বা কল কৰিলে আপোনালোকে মানে চব পাই যাব কি কেনেকে ক'ত ৰেজিষ্টাৰ কৰিব লাগে বা কেনেকে কি কৰিব পাৰে এতিয়া হ'ব আৰ্টিকল 19 freedom of speech আৰ্টিকল 19 একচুৱেলি ফ্ৰীডম অফ স্পীচ বুলি নহয় ইয়াত 6টা ৰাইটছ ইহঁতে guarantees 6 rights 6 rights 6টা ৰাইটছ ইয়াত প্ৰদান কৰে এটা হৈছে ফাৰ্ষ্ট right to speech দিলে এক্সপ্ৰেছন হ'ব so right to speech and expression right to speech আৰু এক্সপ্ৰেছনৰ কথা ফাৰ্ষ্ট দিয়া হৈছে সেকেন্ডটো right to assemble without আমি আৰ্মছ নোহোৱাকে বা আৰ্মছ যোনটো উইদাউট ৱেপনছ বা কিবা কিবি আমি ইউজ নকৰাকে আমি এছেম্বল কৰিব পাৰো বা আমি প্ৰটেষ্ট কৰিব পাৰো সেইটো ৰাইটছৰ কথা কৈছে 3 নম্বৰত আহিল right to form associations আমাৰ কোনোবা এটা এছ'চিয়েশ্যন বনাবলৈ আমাৰ ৰাইটছ আছে বা কিবা এটা ইউনিয়ন যদি আমি বনাব চেষ্টা কৰো কিবা লাইক এতিয়া অসমতে যদি আমি কওঁ JYCP হওক বা আছু সেইবিলাক আমাৰ নিজৰ বেনিফিটৰ কাৰণে বা মানুহৰ কাৰণে বনাবলৈ আমাৰ নিজৰ ওপৰত
এটা রাইট আছে এসোসিয়েশন অর ইউনিয়ন আমাৰ এই ৰাইটৰ আণ্ডাৰতে আমি সেইবিলাক এছ'চিয়েশ্যন আমি বনাব পাৰোঁ নেক্সট হ'ল right to move freely in the but throughout freely throughout territory of India. Right to move freely throughout territory of India. আমি right মানে ক'ৰবাত আমি ঘূৰিব পাৰোঁ যোনটো আমাৰ territory in the only territory of India. সেই territory of India আমি কিবা এটা ক'ৰবাত আমি উইদাউট একো হেজিটেশ্যন বা উইদাউট প্ৰহিবিশ্যন আমি ঘূৰিব পাৰোঁ কিন্তু তাৰ এক্সেপশ্যনছ আছে exception like tribal areas আমি ফ্ৰী আমি তাত এটা পাছ ল'বলগীয়া হয় বা মৰিয়েল গ্ৰাউণ্ড যদি হয় লাইক প্ৰষ্টিটিউটছবিলাকক ইহঁতক ঘূৰিবলৈ দিয়া নাযায় কাৰণ এজ এ লাইক এটা ডিজিজৰ কাৰণে বা স্প্ৰেড অফ ডিজিজ বা তেতিয়া ক'ভিডৰ টাইমত আছিলে ডিউৰিং ক'ভিড টাইমত যেতিয়া ডিজিজৰ যোনটো স্প্ৰেড হ'ব পাৰে বুলি সেইটোৰ মুভ কৰিবলৈ যেতিয়া আমাক মানে বাধা প্ৰদান কৰিছিলে এই এক্সেপশ্যন এই আৰ্টিকল 19ৰ যোনটো ৰেষ্ট্ৰিকশ্যন সেই ৰেষ্ট্ৰিকশ্যন আণ্ডাৰতে আমাক মানে যেতিয়া আমাক মুভমেণ্ট হ'বলৈ আমাক যেনেকৈ ৰাইট দিছে তেনেকৈ আমাৰ মুভমেণ্টটো কাঢ়িবলৈ আমাৰ কনষ্টিটিউশ্যন বা গভৰ্ণমেণ্টৰ ওচৰত ৰাইট আছে এবাৰ আহিব যেতিয়া মুভমেণ্ট হোৱাৰ পিছত কি কৰিব তাত চেটেল হ'ব মানুহ লাহেকৈ চ' ৰাইট টু settle in any part of India. Any part of আমি settle হ'ব পাৰোঁ কিন্তু মানে আগৰ যোনটো ৰাইটছ আমি ক'লোঁ সেই ৰাইটছৰ দৰে একেই কিছুমান ৰেষ্ট্ৰিকশ্যনছ ইয়াত পোৱা যায় যিটো ট্ৰাইবেল এৰিয়াছ হওক বা কিছুমান এৰিয়াত আমি মানে উইদাউট পাৰ্মিশ্যনছ আমি settle হ'ব নোৱাৰোঁ যেতিয়া settle হোৱাৰ পিছত মানুহে কি কৰিব তাত কিবা এটা অকুপেশ্যন কৰিব নিজৰ লাইক থাকিবলৈ বা কি কৰি নিজক মানে দৈনন্দিন জীৱন আগবঢ়াবলৈ তেতিয়া কনষ্টিটিউশ্যনে আৰু এটা ৰাইট দিলে কি দিলে ৰাইট টু হেভ own occupations বা বিজনেছ এনিথিং এই ৰাইট টু হেভ মানে অকুপেশ্যনছ বা বিজনেছ ৱাৰ্ড কনষ্টিটিউশ্যনে তোমাৰ মানে নিজৰ ইচ্ছা অনুসৰি যিকোনো অকুপেশ্যনছ যোনটো মানে একচেপ্ট মানে কিছুমান মৰেল যদি গ্ৰাউণ্ডত ইয়াত প্ৰব্লেম নিদিয়ে সেই অকুপেশ্যনছটো আমি প্ৰেক্টিছ কৰিব পাৰোঁ সেইটো কথা কৈছে কিন্তু কিছুমান যেনিবা থাকে লাইক এতিয়া অলৰেডি মেনশ্যন কৰোঁ প্ৰষ্টিটিউশ্যনছ বা আৰু কিবা কিবি আছে কিছুমান আছে আৰ্মছ লৈ পিনে যে ইলিগেল আৰ্মছ কিবা কিবি সেইবিলাকত মানে প্ৰহিবিশ্যনছ আছে কিন্তু সাধাৰণতে মৰেল গ্ৰাউণ্ডত যদি একো মানে হাৰ্ট নকৰে তেনেহ'লে ৰাইট টু হেভ অ'ন অকুপেশ্যন ইন বিজনেছৰ কথা ইয়াত কোৱা হৈছে আৰ্টিকল 19 এয়াই আৰু আৰ্টিকল 19 ক্ল'জ টুত এই ৰেষ্ট্ৰিকশ্যনৰ খিনিৰ বিষয়ে মেনশ্যন আছে হা ৰেষ্ট্ৰিকশ্যনবিলাকৰ বিষয়ে মেনশ্যন আছে আৰ্টিকল 19(1)ত আছে সেই 6 ৰাইটছৰ বিষয়ে আৰ্টিকল 19 ক্ল'জ টুত আছে ৰেষ্ট্ৰিকশ্যনবিলাকৰ এতিয়া আহিব আৰ্টিকল 20 protections of in respect of
অফেন্সেছ যদি কিবা অফেন্সেছ কৰোঁ সেই অফেন্সেছৰ আণ্ডাৰত আমাক মানে কেনেকৈ এৰেষ্ট কৰিব পাৰি বা ৰুলছ ৰেগুলেশ্যনছবিলাক কি কি কোনটো ধৰ আমি অফেন্স কৰিলে কি আমি মানে কোনটো টাইমত আমি এৰেষ্ট কৰিব পাৰি সেই যোনবিলাক ৰুলছ এণ্ড ৰেগুলেশ্যনৰ বিষয়ে আছে সেই আৰ্টিকল 20ৰ আণ্ডাৰতে দিয়া হয় আৰু সেই আৰ্টিকল 20ৰ আণ্ডাৰত যেতিয়া সেই অফেন্সেছৰ যিবিলাক দিয়ে তেতিয়া মানে আমি ক'ব নিজক সুধিব পাৰোঁ যে আমাক কোনটো গ্ৰাউণ্ডত আমাক এৰেষ্ট কৰিছে বা কোনটো গ্ৰাউণ্ডত আমাক মানে এনেকুৱা শাস্তি দিয়া হৈছে সেই আৰ্টিকল 20 আণ্ডাৰত সেইটো দিয়া হয় আৰ্টিকল 20 সেইটোৱে আৰু ইমান ইম্পৰ্টেণ্ট নাই এতিয়া হৈছে আৰ্টিকল 21 এইটো আৰ্টিকল 21টো বহুত এটা ইম্পৰ্টেণ্ট আৰ্টিকল কাৰণ এই আৰ্টিকলটোৰ জাষ্ট আৰ্টিকলটোৱে বহুত UPSC বা APSC বহুত এক্সামত জাষ্ট আৰ্টিকলটোৰ বিষয়ে সকলো দিছে যে ৰাইট টু লাইফ কোনটো আৰ্টিকলত আছে এতিয়া আৰ্টিকল 22 কি হয় ৰাইট টু লাইফ ৰাইট টু লাইফ মানে কি ৰাইট টু লাইফ আমি কেনেকৈ জীয়াব বিচাৰোঁ বাট এইটো এটা ছাবজেক্টিভ টপিক হয় এটা ছাবজেক্টিভ উইথ টাইম বা যেতিয়া জেনেৰেশ্যন চেঞ্জ হৈছে ইভলিউশ্যন যেতিয়া ষ্টাৰ্ট হৈছে মানুহৰ লাইফৰ কনচেপ্টটো বেলেগ বেলেগ হৈ গৈ আছে আগতে ফাৰ্ষ্টত কেতিয়া আছিলে যে আমি খোৱা বোৱা বা পিন্ধা আৰু বাসস্থান সেইটোৱে আমাৰ কাৰণে লাইফ আছিলে কিন্তু এতিয়া আমাৰ চইচ ৰাইট টু চইচ ৰাইট টু চইচ ৰাইট টু চইচটো আৰ্টিকল 21 আণ্ডাৰত এতিয়া ইভলিউশ্যন হয় আৰ্টিকল চইচো এটা ফাণ্ডামেণ্টেল ৰাইটছ বনি গৈছে আৰু এনিথিং এতিয়া ৰিচেণ্টলি এটা ডেছক্ৰাইব কৰিছে যে লাইফৰ বিষয়ে লাইফ মিনছ এনিথিং য'ত চ'ল আছে লাইক এনিমেল হওক বা আফটাৰ 3 months যোনটো প্ৰেগনেঞ্চি হ'ব তাকো লাইফৰ আণ্ডাৰত আমি ধৰোঁ তো আৰ্টিকল সেইটো হ'ল এইটো ইভলিউশ্যন হৈ মেলি মানুহ বেলেগ বেলেগ হৈ গৈ আছে চ' যেতিয়া চইচৰ কথা উঠে এইটো কুৱেশ্যন বহুতবাৰ আহিছে যে ৰাইট টু মেৰি এই বস্তুটো কোনটো আৰ্টিকল আণ্ডাৰত পৰে সেই বস্তুটো এইটো মানে এইটো ৰিপিটেড কুৱেশ্যন লাইক UPSC নিচিনা এটা এক্সামতো এইটো বহুতবাৰ ৰিপিট হৈছে বা APSCটো বহুত ৰিপিট হৈছে এইটো কুৱেশ্যনৰ বিষয়ে ত' এইটো আৰ্টিকল 21ৰ আণ্ডাৰত পৰিব এতিয়া চইচ মেৰিট অফ চইচ মানে নিজৰ ইচ্ছা অনুসৰি কাক বিয়া পাতিব পাৰি বা কাৰ লগত থাকিব পাৰি নিজৰ লাইফৰ ডিচিশ্যন ল'ব পাৰি সেই সকলোবিলাক ৰাইট টু আৰ্টিকল 21ৰ আণ্ডাৰত পৰে আৰ্টিকল 21টো এইটোৱে অকণমান ইম্পৰ্টেণ্ট টপিক হয় জাষ্ট অলপ ভাবিব লাগিব বহুত ধৰণৰ বস্তু সুধিব পাৰে ইয়াৰ আণ্ডাৰত এতিয়া আহিব আৰ্টিকল 21A আৰ্টিকল 21A কি আৰ্টিকল 21A হ'ব right to elementary education যোনটো এলিমেণ্টাৰী এডুকেশ্যন মানে যোনটো প্ৰাপ্য এডুকেশ্যন যোনটো একদম প্ৰাইমেৰী এডুকেশ্যন সেইটো গভৰ্ণমেণ্টৰ ৰেছপনচিবিলিটি হয় যে প্ৰতিজন এজন মানে শিশুৱে এডুকেশ্যনটো পায় সেইটো আৰ্টিকল 21ৰ এয়াৰ আণ্ডাৰত হৈছে আৰু এইটো 86th এমেণ্ডমেণ্ট এক্টৰ দ্বাৰা এডিট কৰা হৈছিল এইটো অৰিজিনেলি নাছিলে আৰু ইয়াৰ আণ্ডাৰত 6 to 14 years 6 to 14 years এজন 6 to 14 years এজন মানে যেতিয়া চাইল্ড থাকে চাইল্ডটোক মানে শিক্ষিত কৰোৱাৰ বা শিক্ষাৰ কাৰণে যি প্ৰয়োজন বস্তু সকলোবিলাক মানে মধ্যাহ্ন ভোজনৰ নিচিনা বস্তু যি নহওক সেই সকলোবিলাক দিয়াৰ মানে চৰকাৰৰ যে এটা ৰেছপনচিবিলিটি হয় সেই আৰ্টিকল 21A আণ্ডাৰত সেইটো কথাই কৈছে
সকলোৰে ফাণ্ডামেণ্টেল ৰাইটছ যে আমি এডুকেশ্যনটো আমাৰ পোৱাটো আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ বা মৌলিক অধিকাৰ। এতিয়া আহিলে এইটো কেতিয়াবা এজটোৰ কথা আহি যায় যে আৰ্টিকল 21A আণ্ডাৰত কি আহি যায় কেতিয়াবা এজ লিমিটটো কোনটো এজৰ পৰা কোনটো এজলে মানে ডেছক্ৰাইব কৰা হৈছে বা মেনশ্যন কৰা হৈছে বুলি আহি যায়। তেতিয়া যেনিবা আহি গ'ল 6 to 16 বুলি আহি গ'ল, 6 to 14 আহি গ'ল, 8 to 12 এনেকুৱা ধৰণৰ আহি যাব। তেতিয়া অপশ্যন এইটো হয়, এনচাৰ এইটো হ'ব। এইটোৰ বিষয়ে বহুত বাৰ অহা দেখিছোঁ মই বহুত গভৰ্ণমেণ্টেল এক্সামত। এবার আর্টিকেল 22 ই গ্রান্ট করে এই যোনবিলাক মানে মানুহ এৰেষ্ট হয় বা এনি গ্ৰাউণ্ডত যেতিয়া এৰেষ্ট হ'ব সেই এৰেষ্ট কৰা মানুহবিলাকক প্ৰটেকশ্যন কৰে। মানে লাইক যদি এতিয়া আমি কিবা এটা কাৰোবাক এৰেষ্ট কৰিলোঁ, কিন্তু এৰেষ্ট কৰাৰ গ্ৰাউণ্ডটো কি উইদাউটটো আমি কিছুমান এইটো বহুত মিছ ইউজ হৈছিলে ফাৰ্ষ্টত যে আমি কাৰোবাকতো এনেই মানে এৰেষ্ট কৰি দিব নোৱাৰোঁ। কোনোবা এজন মানুহক আমি জাষ্ট বোলে মই এতিয়া পুলিচ অফিচাৰ, মই কাৰোবাক বেয়া পাওঁ, মই তাৰটো এৰেষ্ট কৰি দিব পাৰোঁ কাৰণ মোৰ ওচৰত পুলিচ অফিচাৰ যায়। কিন্তু সেই বস্তুটো যাতে মিছ ইউজ নহয়, সেই মিছ ইউজ নোহোৱাৰ কাৰণে প্ৰটেকশ্যন থাকে, তাত মেনশ্যন থাকে যে দুটা টাইপ, এটা হৈছে পিউনিটিভ, এটা হ'ল প্ৰিভেন্টিভ। প্ৰিভেন্টিভ এণ্ড পিউনিটিভ দুটা গ্ৰাউণ্ড থাকে এৰেষ্ট কৰাৰ সাধাৰণতে হা। পিউনিটিভত থাকে আফটাৰ মানে আফটাৰ অফেন্স, আফটাৰ অফেন্স অফেন অলৰেডি ডান, মানে অলৰেডি ডান, অলৰেডি কৰা হৈছে, তাৰপিছত তাক মানে এৰেষ্ট কৰিব লাগে। এৰেষ্ট কৰা যোনটো সেইটো পিউনিটিভত থাকে। আৰু প্ৰিভেন্টিভত থাকে লাইক কাৰোবাৰ পৰা আমি ছ'চাইটিক আমাৰ প্ৰব্লেম হ'ব যে ছ'চাইটিত যে ই থাকিলে বা লাইক টেৰৰিজিমত কি হয় কোনোবা এজন মানুহে মানে কোনোবা এটা সংস্থাৰ লগত জড়িত হৈ আছে লাইক আল-উলফা বা যি নহওক যোনবিলাক মানে দল সংগঠনৰ লগত জড়িত আছে, তেনেহ'লে যেতিয়া সি পাব বা সেই যোনটো ইনফৰমেশ্যন পাব সেই ইনফৰমেশ্যনটোৱে আমাক ছ'চাইটিত মানে প্ৰব্লেম দিব। ত' প্ৰব্লেমক দিবতো নিদিয়াটো মানে প্ৰব্লেম যদি ছ'চাইটিৰ হয় তেনেহ'লে মানে এইটো ৰেচপনচিবিলিটি হয় যে কোৰ্টে মানে বা এক্সিকিউটিভ যোনবিলাক অফিচাৰ হয় সিহঁতে এই বস্তুটো প্ৰিভেণ্ট কৰা। তো তেতিয়া এই প্ৰিভেণ্টিভৰ আণ্ডাৰত তাক এৰেষ্ট কৰিব। সেইটো হৈছে প্ৰিভেণ্টিভ। কিন্তু প্ৰিভেণ্টিভ এতিয়া জাষ্ট এটা গ্ৰাউণ্ডতে আমি কৰিব নোৱাৰোঁ যে অনলি মানে এনেকৈ জাষ্ট আমি কাৰোবাৰ আমিতো এইটো মিছইউজো হ'ব পাৰে ন। আমি কাৰণ মই যে পুলিচ অফিচাৰ হয় মানে মই যদি পুলিচ অফিচাৰ হওঁ তেনেহ'লে মই কাৰোবাক বেয়া পাওঁ, তো বেয়া পাই পিনে মই তাক এই প্ৰিভেণ্টিভৰ আণ্ডাৰত যদি মই তাক মানে এৰেষ্ট কৰি দিওঁ তেনেহ'লেতো সেইটো মিছইউজ হ'ব। তো সেইটো কাৰণে 24 আৱাৰ্ছৰ আণ্ডাৰত তাক আমি কোৰ্টত হাজিৰ কৰিব লাগিব। আৰু গ্ৰাউণ্ড ক'ব লাগিব বা আমি তাক প্ৰুফ কৰিব লাগিব যে কোনটো বেচিছত আমি তাক এৰেষ্ট কৰিছোঁ। আৰু প্ৰিভেণ্টিভত কি হয় মেক্সিমাম 3 months তাক ৰাখিব পাৰি, এক্সেপ্ট কিছুমান এক্সেপশ্যন কিছুমান কেছ থাকিব, তাত আমি 3 monthsলৈকে আমি তাক প্ৰিভেণ্টিভত ৰাখিব মানে এৰেষ্ট কৰি ৰাখিব পাৰিম বা মানে ছ'চাইটিৰ পৰা আঁতৰাই ৰাখিব পাৰিম। 23 আৰু 23ৰ পৰা নেক্সট ক্লাছত আমি জনাম বা মানে পঢ়াম। আজিলৈকে ইমানেই। থেংক ইউ ছ' মাছ এভৰিৱান। আপোনালোকৰ এই ভিডিঅ'টো যদি মানে যোনটো আমাৰ পঢ়ালোঁ ফাণ্ডামেণ্টেল ৰাইটছৰ বিষয়ে যদি উপযোগী হৈছে তেনেহ'লে আপোনালোকৰ যদি কোনোবা চিনাকি আছে তেওঁলোকক শ্বেয়াৰ কৰিব পাৰে। ধন্যবাদ।